আপোনালোকে কাঠমাণ্ডু ধানকোটৰ পৰা আহি যেতিয়া চন্দ্ৰগিৰি উপস্থিত হ'ব দেখা পাব যে তাতে এটি সুন্দৰ ওখ ৰজাৰ মূৰ্তি আছে আৰু এই ৰজাজন হৈছে গোৰ্খা ৰজা পৃথ্বীনাৰায়ণ শাহ। এই পৃথ্বীনাৰায়ণ শাহ তেওঁৰ তাতে এটা প্ৰবাদ আছে যে তেওঁ এই স্থানত আহি গোটেই নেপালখন নিজৰ অধীনত কৰিবৰ বাবে ধ্যানো কৰিছিলে, প্ৰাৰ্থনা কৰিছিলে। আৰু এই স্থানতে তেওঁ দেখিলে যে কাঠমাণ্ডু ভেলীত সেই সময়ত যি ৰজাসকল আছিলে যাৰ আপোনালোকে ইমেজ ইয়াতে দেখা পাব, তেওঁ সেই ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰত্যেকজন ৰজাক হৰুৱাই কাঠমাণ্ডু ভেলী নিজৰ অধীনলৈ আনিছিলে, অৰ্থাৎ তেওঁ নেপালৰ ৰজা হৈছিলে। আৰু এই স্থানৰ পৰা আপোনালোকে কাঠমাণ্ডু ভেলীৰ এক সুন্দৰ দৃশ্য দেখা পাব। লগতে আপোনালোকে এই স্থানৰ পৰা দেখা পাব মাউণ্ট এভাৰেষ্ট, যাক নেপালীসকলে সাগৰ মাথা বুলি কয়, 8848 মিটাৰ ওখত। যদি আপোনালোকে বতৰ ভাল থাকে তেনেহলে এই মাউণ্ট এভাৰেষ্ট বা সাগৰ মাথা খালী চকুৰে ইয়াতে দেখা পাব। আমি আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰিছো, মই দেখা পাইছো, হয়তো আপুনি দেখা পাব পৰা নাই কেমেৰাত, কিন্তু এই স্থানতেই সাগৰ মাথা বা মাউণ্ট এভাৰেষ্ট আছে। তাৰ ওচৰতে মাউণ্ট গৌৰীশংকৰো আপোনালোকে দেখা পাব পাৰে। আপোনালোকে এখন বৰ্ড য'ত তলাসমূহ মৰা আছে আৰু বিশ্বাস কৰে মানুহসকলে যে নিজৰ মনৰ আশা উইচবিলাক বান্ধি তলাটো মাৰি চাবিটো যেতিয়া তেওঁলোকে পেলাই দিয়ে, তেওঁলোকৰ এই মনৰ আশাবিলাক এই স্থানতে পুৰা হয়। সেইকাৰণে ইয়াতে তেওঁলোকে আহে। এই স্থানত আপোনালোকে আটাইতকৈ ওখ জিপ লাইন দেখা পাব, চন্দনগিৰি হিলছ জিপ লাইন, বহু ওপৰত বহু ওখত অৱস্থিত। আপোনালোকে তাতে জিপ লাইনৰো আনন্দ ল'ব পাৰে। লগতে ইয়াতে এই সুন্দৰ পাহাৰৰ ওপৰত এটি মন্দিৰ আপোনালোকে দেখা পাব, ভালেশ্বৰ মন্দিৰ। আৰু এই ভালেশ্বৰ মন্দিৰলৈ মানুহসকলে নিজৰ মনৰ আশা পূৰা হ'বৰ বাবে দৰ্শন কৰে। এই চন্দ্ৰগিৰি হিলছত আপোনালোকে যেতিয়া দৰ্শন কৰিব তেতিয়াহ'লে ইয়াতে আপোনালোকৰ বাবে ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে, ভেজ নন ভেজ কাউণ্টাৰ লগোৱা